আপোনালোক এফালে আহিব পাৰে যদি বোকা নাই আহক আহক বোকা থাকিলে বেলেগ কথা আৰু আহক ৰাস্তাৰ ওপৰত থকা সকল খবৰ কেনেকুৱা খবৰ ভাল ঠিক আছে আপোনালোকৰ খবৰ কেনেকুৱা জুছত আছে নে নাই বিহু হৈ গ'লহে মাত্ৰ হয় না নহয় আছে ভাৰত মাতা কি নৰেন্দ্ৰ মোদী দিলীপ শইকীয়া ভৱেশ কলিতা সুমন হৰিপ্ৰিয়া দিগন্ত কলিতা বিজেপি এজিপি বহুত বহুত ধন্যবাদ সব জুছত আছে ৰঙিয়াত কমলপুৰত হাজোত সব জিকি যাব হয় না নহয় আজিৰ সভাত আমাৰ মাজত উপস্থিত অসম প্ৰদেশ ভাৰতীয় জনতা পাৰ্টিৰ সভাপতি আপোনালোকৰ স্থানীয় সাংসদ দিলীপ শইকীয়া ডাঙৰীয়া প্ৰাক্তন সভাপতি প্ৰাক্তন মন্ত্ৰী ভৱেশ কলিতা ডাঙৰীয়া আমাৰ সকলোৰে মাজত উপস্থিত অসম চৰকাৰৰ সন্মানীয় ৰূপম গোস্বামী ডাঙৰীয়া দিলীপ দাস ডাঙৰীয়া ভাস্কৰ জ্যোতি কলিতা ডাঙৰীয়া আইমাতৃসকল যুৱক যুৱতী বন্ধু বান্ধৱীসকল আৰু মোৰ সেৱাৰ থলী ৰাইজ ৰঙিয়াত প্ৰায় 3 বজাতে আমি অহা কথা আছিলে বতৰৰ অসুবিধাৰ কাৰণে আহোতে 4:30 বাজি গ'ল আপোনালোকৰ ওচৰৰণে আপোনালোকক মই কেইটামান কথা কম কথাখিনি আপোনালোকে দিলীপ শইকীয়া ডাঙৰীয়াই পঞ্চায়তী ৰাজৰ বিষয়ে আপোনালোকক ক'লে মই আপোনালোকক প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদী ডাঙৰীয়া প্ৰথমবাৰৰ বাবে দেশত প্ৰধানমন্ত্ৰীৰ আসনত হয় সৰ্বানন্দ সোণোৱাল মুখ্যমন্ত্ৰী হয় 2021ত মই অসমৰ মুখ্যমন্ত্ৰী হওঁ মোৰ 4 বছৰ পাৰ হ'ল 9 বছৰ 10 মে তাৰিখে বিজেপি চৰকাৰৰ 9 বছৰ হ'ব মোৰ মুখ্যমন্ত্ৰীৰ কাৰ্যকালৰ 4 বছৰ হ'ব এই 9 বছৰক যদি বাদ দিয়ে 47 চনৰ পৰা 2025 এই সময়ত অসমক আটাইতকৈ বেছি চৰকাৰ কাৰ আছিলে চৰকাৰ কংগ্ৰেছ দলৰ হয় না নহয় তৰুণ গগৈ ডাঙৰীয়া কিমান দিন মুখ্যমন্ত্ৰী আছিলে 15 বছৰ ইমান দীৰ্ঘকাল অসমত আগতে কোনেও মুখ্যমন্ত্ৰী হ'ব পৰা নাছিল 4টা বছৰত প্ৰথম 5 বছৰত কোভিড আহিলে হস্পিটাল বনোৱা হ'ল অক্সিজেন আইসিইউ ভ্যাকচিন আমি কিমান কাম কৰিছিলো কোভিডৰ সময়ত আপোনালোকে নিজে জানে 2021ৰ পৰা আমি কিমান কাম কৰিছো তাৰ বিষয়েও আপোনালোকে জানে কিন্তু কংগ্ৰেছৰ দিনত কি কাম হৈছিল তাৰ বিষয়ে কোনোবাই জানে নেকি কিবা আঁচনি আছিল নেকি কংগ্ৰেছৰ দিনত এছেম্বলিত যেতিয়া কংগ্ৰেছৰ লিডাৰ বিলাকক মই লগ পাওঁ অৰুণোদয় গালি পাৰি থাকে দিনে ৰাতিয়ে কিয় অৰুণোদয় দিব লাগে হিতাধিকাৰী হ'ব অৰুণোদয় লাগে নে নাই সঁচা কথা কওকচোন লাগে নে নাই কওকচোন এতিয়া মই কংগ্ৰেছক খুদু যে ঠিক আছে বাবা তই ইমান অৰুণোদয়ক বেয়া পাও অৰুণোদয় নাই কি হ'ব লাগে কচোন বোলে দাদা এইটো কেনেকৈ কওঁ মই অলপটো কওঁ তহঁতৰ দিনত কি আঁচনি আছিলে মোৰটো খজুৱাই থাকে একো মনত নপৰে তেৰা মই ক'লে অলপ চিন্তা কৰচোন লাহেকৈ কয় দাদা লুঙি আছিলে নেকি তাৰ পিছত কয় ধুতি আছিলে নেকি তাৰ পিছত কয় খুটা আছিলে কম্বল আছিলে আঠুৱা আছিলে আৰু আগনা বাঢ়ে 5টাত ৰখি যায় যেনেকৈ আমি দুৰ্গা পূজাত পঞ্চমৃত দিও নহয় এওঁলোকেও চৰকাৰ চলোৱাৰ নামত লুঙি ধুতি খুটা কম্বল আঠুৱা বাস আৰু একো নাছিলে আৰু খুটাও কেনেকৈ দিছিলে বোলে ৰঙিয়াত আজি খুটা দিম 5000 মহিলা আহিলে খুটা ল'ব ট্ৰাকৰ ওপৰত 200 বান্ডিল খুটা এনেকৈ দলিয়াই দিয়া সবে জাপ মাৰি থাপ মাৰি জাপ মাৰিব পৰে
কাবাৰ হাতত লাগিলে যদি লাগিলে, লাগা নাই যদি নাই। মই ঠিক কৈছো না নাই অলপ মনত পেলাওকচোন। মই ভুল কৈছো নেকি? ইয়াতেও কিমান মহিলা আছে কংগ্ৰেছৰ দিনত এক লেটা সূতাৰ কাৰণে আজি বোলে এই মিটিং, কালি বোলে সেই মিটিং, কালি বোলে এই মিটিং, হয় নে নহয়? মনত আছে নে নাই? এতিয়া অৰুণোদয় আহে, ক'ৰবাত যাব লাগে নেকি নে বেংকত ডাইৰেক্ট আহে? সঁচা কথা কওক। বেংকত আহে, ক'তো যাব নালাগে। কংগ্ৰেছৰ দিনত সূতাৰ কাৰণেও যাব লাগে, লুঙিৰ কাৰণেও যাব লাগে, ধুতিৰ কাৰণেও যাব লাগে, আঁঠুৱাৰ কাৰণেও যাব লাগে, কম্বলৰ কাৰণেও যাব লাগে। সেইকাৰণে মই কংগ্ৰেছ পাৰ্টিক কওঁ যে তহঁতে হাতৰ ছবিটো বাদ দে, লুঙিৰ ছবিত ইলেকশ্যন উঠি দে। বেয়া কৈছো নেকি মই? শ্ৰদ্ধা ৰাইজ, সূতা, লুঙি, ধুতি, আঁঠুৱা, কম্বল, ইয়াৰ ৰাজনীতি শেষ হ'ব লাগে। আৰু তাৰ কাৰণে অসমৰ ৰাইজে বিজেপি দলক ভোট দিলে, বিজেপিৰ চৰকাৰ হ'ল। আমি অৰুণোদয় আঁচনি আৰম্ভ কৰিলো। প্ৰথমবাৰ অসমত কোনেও শুনাও নাছিলে যে বেংকত টকা দিব পাৰি। মোদী ডাঙৰীয়াই বেংক একাউণ্ট বনালে, আমি 830 টকা দিলো। 16,000 পৰিয়াল ৰঙিয়া, কমলপুৰ, হাজোৰ 16,000কৈ পৰিয়ালত আমি অৰুণোদয় দিলো। অৰুণোদয় 1250 হ'ল। প্ৰথমতে 22,000, এইবাৰ 40,000 পৰিয়ালে ৰঙিয়া সমষ্টি, কমলপুৰ সমষ্টি, হাজো সমষ্টিত অৰুণোদয় পাব। ফৰ্ম ফিল আপ হৈ গ'ল। কিন্তু মোক ভৱেশ কলিতাই কৈছে যে আমাৰ ইয়াত দুখীয়া মানুহ আৰু অলপ বাদ পৰি যাব। আমি কৈছো কোনো দুখীয়া মানুহ বাদ পৰিব নালাগে। আৰু সেইকাৰণে আজি মই কমলপুৰৰ কাৰণে নতুনকৈ 4,000, হাজোৰ কাৰণে 4,000 আৰু ৰঙিয়াৰ কাৰণে আৰু 4,000 অৰুণোদয় আঁচনি দিয়াৰ কথা মই সিদ্ধান্ত লৈছো। কোনো দুখীয়া মানুহ যাতে বাদ পৰিব নালাগে। ইলেকশ্যনৰ সময়ত পঞ্চায়তৰ কেণ্ডিডেট 7 তাৰিখে ইলেকশ্যন আছে। গাঁৱত যাব, দুখীয়া মানুহে ক'ব মই অৰুণোদয় পোৱা নাই। নামটো লিখিব, ভৱেশ কলিতাক দিব, দিগন্ত কলিতাক দিব, সুমন হৰিপ্ৰিয়াক দিব, আৰু আপোনালোকক আমি অৰুণোদয় দিয়াৰ ব্যৱস্থা কৰি দিম। সেই প্ৰতিশ্ৰুতি মই আজি আপোনালোকক দি থৈ গলো। শ্ৰদ্ধা ৰাইজ, অৰুণোদয় হ'ল ৰেচন কাৰ্ডত মোদী ডাঙৰীয়াই আমাক চাউল দিলে। ৰেচন কাৰ্ডখন দেখুৱালেই আয়ুষ্মান ভাৰত, আয়ুষ্মান অসমৰ চিকিৎসা পাব পাৰি 5 লাখ টকালৈকে। আৰু বিজেপি চৰকাৰে কলেজত বিনামূলীয়া নামভৰ্তিৰ ব্যৱস্থা কৰিলে। কিন্তু বিনামূলীয়া নামভৰ্তিৰ কাৰণে ক'ৰবাত গাঁওবুঢ়া চাৰ্টিফিকেট লাগে, ক'ৰবাত মৌজাদাৰৰ চাৰ্টিফিকেট লাগে, ক'ৰবাত পঞ্চায়তৰ চাৰ্টিফিকেট লাগে। তাতো 600-700 টকা খৰচ হৈ যায়। সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো যে ৰেচন কাৰ্ড দেখুৱালে কলেজত এডমিশ্যন বিনামূলীয়া হৈ যাব। ভাল হ'বনে নাই? লুঙিতকৈ ভাল হ'বনে নাই? হ'বতো। শ্ৰদ্ধা ৰাইজ, আমাৰ ৰাজ্যত য'তেই কিবা এটা স্কিম আহে ইনকাম চাৰ্টিফিকেট লাগে। আৰু ইনকাম চাৰ্টিফিকেট মানে কৰবাত গৈ 200-300 টকা দিব লাগে। এতিয়াৰ পৰা মই নিয়ম কৰিছো, কোনো ইনকাম চাৰ্টিফিকেটৰ কাম নাই, ৰেচন কাৰ্ড মানে ইনকাম চাৰ্টিফিকেট। হ'বনে নাই ভাল? শ্ৰদ্ধা ৰাইজ, এনেকৈ আমি অসমৰ মানুহৰ কাৰণে কাম কৰো। লোকসভা ইলেকশ্যনৰ সময়ত মই ৰঙিয়াত আহিছিলো। দিলীপ শইকীয়া ডাঙৰীয়া আমাৰ প্ৰাৰ্থী আছিলে। প্ৰচেছন আৰু ৰঙিয়া ৰাইজে দিলীপ শইকীয়াক বহুত মৰম কৰিলে, বহুত ভোট দিলে। তেতিয়া মই কৈছিলো যে এইবাৰৰ পৰা জিঅ' টেগিঙত ৰাইজে কষ্ট খাব নালাগে। নহ'লে 25,000 টকা জিঅ' টেগিঙতে যায়, 20,000 জিঅ' টেগিঙতে যায়। এইবাৰ জিঅ' টেগিং
জীৱিকা সখী বাইদেউসকলে কৰিলে কোনবাই পইচা দিবলগীয়া হৈছে নেকি সঁচা কথা কওক কোনবাই পইচা দিবলগীয়া হৈছে নেকি আৰু যিসকলৰ জিঅ' টেগিং হোৱা নাই 10 মে তাৰিখৰ পৰা 15 দিন আপোনালোকে সময় পাব নিজৰ জিঅ' টেগিং নিজে কৰি লোৱা বাস নিজৰ জিঅ' টেগিং নিজে কৰি ল'ব নিজেতো নিজৰ টকা নাখায় খাব জানো নিজেতো নিজৰ টকা নাখায় গতিকে এইবাৰ জিঅ' টেগিংতো টকা নহব সকলোৱে প্ৰধানমন্ত্ৰী ডাঙৰীয়াৰ ঘৰ নিয়ম অনুসৰি পাব তাৰো ব্যৱস্থা আমি কৰিছো চাউল হল মেডিকেল কাৰ্ড হল কলেজত নাম ভৰ্তি হল জিঅ' টেগিং হল কিন্তু ৰেশন কাৰ্ডখনত আৰু কিবা কিবি পালে ভাল আছিলে সেইকাৰণে এইবাৰ মই সিদ্ধান্ত লৈছো 1 অক্টোবৰৰ পৰা কম দামত আপোনালোকক ৰেশন কাৰ্ডত দালিও দিম নিমখো দিম চেনিও দিম ভাল হ'বনে বেয়া হ'ব এফালে কওক ভাল হ'বনে বেয়া হ'ব ৰাস্তাত কওক ভাল হ'বনে বেয়া হ'ব লুঙিত কৈতো ভাল হ'ব হয় নে নহয় ধুতিত কৈতো ভাল হ'ব শ্ৰদ্ধা ৰাইজ 1 অক্টোবৰৰ পৰা দালি চেনি বজাৰতকৈ 30 টকা কম দামত পাব নিমখ 10 টকা কম দামত পাব কি লাগে মাই কি লাগে কি বুলি কৈছে এজনে কলেহে মই শুনা পাম মিঠাতেল কৈ আছে না হ'ব মই জানো এইটোৱে ক'ব বুলি কিন্তু মিঠাতেলতকৈ আমাক এটা বস্তুৰ দৰকাৰ কেৰাচিনো নহয় আমাক দৰকাৰ হৈছে গেছৰ সিলিন্ডাৰ আমি কম দামত পাব লাগে হয় না নহয় এতিয়া চাওক মই আপোনালোকৰ চিন্তা আপোনালোকতকৈ বেছি কৰো নে নাই এতিয়া এইবাৰ আমি সিদ্ধান্ত লৈছো গেছৰ সিলিন্ডাৰৰ দামো আমি 600-650ৰ ভিতৰত আপোনালোকক কৰি দিম হ'ব আৰু যাৰ যাৰ হাতত উজ্জ্বলা গেছৰ কাৰ্ড আছে গেছৰ সিলিন্ডাৰ 250 টকাত পাই যাব ভাল হ'ব না বেয়া হ'ব লগতে মিঠাতেলটো শুনি গলো কি কৰিব পাৰো চাও ঠিক আছে এতিয়া আপোনালোকে চাওক বিজেপি চৰকাৰ আহিলে ধুতি দিয়া নাই লুনি দিয়া নাই কম্বল দিয়া নাই খুটা দিয়া নাই আঠুৱা দিয়া নাই আমি কি দিছো অৰুণোদয় কৃষক সন্মান নিধি শৌচাগাৰ প্ৰধানমন্ত্ৰী আৱাস যোজনাৰ ঘৰ আয়ুষ্মান ভাৰত আয়ুষ্মান অসম বিনামূলীয়াকৈ কলেজত এডমিশন আৰু নিযুত মইনা আঁচনি ক্লাছ 9ত চাইকেল আৰু 1 অক্টোবৰৰ পৰা কম দামত নিমখ দালি চেনি আৰু গেছৰ সিলিন্ডাৰ মই দলঙৰ কথা কোৱাই নাই ৰঙিয়া সমষ্টিত কিমান ৰাস্তা হল দলং হল এছডিঅ নতুন অফিস হল হাজো খোৱালকুছিত কি হল কমলপুৰত কি হল মুদি ডাঙৰীয়া কিমান ডাঙৰ ৰাস্তা বনাইছে এইবোৰটো কোৱাই নাই মই অকল মানুহৰ জীৱনৰ কথা কৈছো শ্ৰদ্ধা ৰাইজ ক্লাছ 9ত চাইকেল পালো নিযুত মইনা আহিলে আজি আপোনালোকে চিন্তা কৰক দেউতাক মাকে ছোৱালীৰ পঢ়াৰ চিন্তা কৰিব নালাগে নিযুত মইনা আঁচনিৰ জৰিয়তে আজি ছোৱালীয়ে পঢ়িব পাৰিছে নে নাই পৰা এই কাম কাৰ লাভ হৈছে কিছুমানে কয় মহিলাক দিয়ে পুৰুষক নিদিয়ে আৰে অৰুণোদয় টকা মহিলা পালে পুৰুষৰে হেঁচাটো কমে না নাই ঘৰখন চলাতে কমে না নাই গেছৰ সিলিন্ডাৰ পালে পুৰুষৰে টকা বাচিব না নাই ছোৱালীজনীৰ কলেজত পঢ়িবৰ কাৰণে মাহত 1250 টকা দিলে দেউতাকৰ কষ্ট কমিব না নাই দেউতাকৰ কামটো মামাই কৰি আছে নে নাই দেউতাকৰ কামটো মামাই কৰি আছে নে নাই কওক শ্ৰদ্ধা ৰাইজ আৰু এটা কথা মই মাজে মাজে চিন্তা কৰো মেট্ৰিক পৰীক্ষাৰ সময়ত কেতিয়াবা মই মোৰ লগৰ ল'ৰাৰ ঘৰত যাওঁ বোলে এই ল'ৰাটোক কচোন গাখীৰ নাখায়
পঢ়াত ভাল হ'ব লাগে, গাখীৰ খাব লাগে। তা মই চিন্তা কৰি ইটো গাখীৰ আছে খোৱা নাই, মানুহৰ ঘৰততো গাখীৰে নাই খাবৰ কাৰণে, দুখীয়া মানুহৰ ঘৰত। আমাৰ মানুহে গাখীৰ নাখায়, ঘৰত গাখীৰ আছে। দুখীয়া মানুহৰ গাখীৰ লাগে, গাখীৰ নাই। আজি বহুত দুখীয়া ল'ৰা ছোৱালী আছে, মেট্ৰিক পৰীক্ষা দিব লাগে, গাখীৰ কাপ খাব নোৱাৰে, টিউচন এটা ল'ব নোৱাৰে, নোটপেড কিনিব নোৱাৰে, পেন কিনিব নোৱাৰে। এইবাৰ মই সিদ্ধান্ত লৈছো, যিমান ল'ৰা ছোৱালীয়ে মেট্ৰিক দিব সকলোকে 300 টকাকৈ মাহত মই দি থাকিম, যেতিয়ালৈকে মেট্ৰিক পৰীক্ষা নহয়। দেউতাক মাকৰ কষ্ট কমিবনে নাই? মাকে ল'ৰা ছোৱালী গাখীৰ এগিলাচ খুৱাব পাৰিলে মাকজনৰ মনটো শান্তি হ'বনে নাই? আজি কোনে এইবিলাক কথা চিন্তা কৰিছে? বিজেপি দলে চিন্তা কৰিছে, মোদীয়ে চিন্তা কৰিছে, দিলীপ শইকীয়াই চিন্তা কৰিছে, ভৱেশ কলিতাই চিন্তা কৰিছে, সুমন হৰিপ্ৰিয়াই চিন্তা কৰিছে, দিগন্ত কলিতাই কৰিছে। আমাৰ লুঙি ধুতিৰ প্ৰতি মৰম নাই, ৰাইজৰ প্ৰতি আমাৰ মৰম আছে। ঠিক কৈছো নে নাই? শ্ৰদ্ধা ৰাইজ, আৰু আপোনালোকে চিন্তা কৰক, আমি কেনেকে সমাজখন আগুৱাই লৈ যাব খুজিছো। আজি কংগ্ৰেছ চৰকাৰৰ দিনত অংগনবাদী চাকৰি এটা পাবৰ কাৰণেও টকা ঘোষ দিবলগীয়া হৈছিল। আজি ACS APSৰ কাৰণে, বাবা মই যোৱাৰ সময়ত লৈ যাম, ACS APSৰ কাৰণে 1 কোটি টকালৈকে ঘোষ দিব লাগিছিলে। আজি কংগ্ৰেছ চৰকাৰৰ দিনবিলাক পাৰ হৈ গ'ল। বিজেপি চৰকাৰৰ দিনত আজি আমি প্ৰত্যেকটো পৰ্যায়তে মানুহৰ বাবে যুঁজিছো। চাকৰি নামত টকা খোৱাটো অসমত নিয়ম আছিলে। কংগ্ৰেছৰ মানুহবিলাকে যিমান ডাঙৰ ঘৰ বনাইছে, গাড়ী কিনিছে, সব চাকৰি নামত লোৱা টকা। 1.5 লাখ ল'ৰা ছোৱালীক মই চাকৰি দিলো, 1 লাখ কৰি ললে মোৰ ঘৰত 1500 কোটি টকা জমা হলহেঁতেন, বিজেপিৰ সকলো মানুহৰ ঘৰবোৰ পকা হলহেঁতেন। কিন্তু আজি প্ৰথমবাৰৰ বাবে অসমত চৰকাৰী চাকৰিৰ কাৰণে তামোল পাণ এখনো খুৱাব নালাগে। আজি আমি এনেকে চৰকাৰ চলাইছো। আজি অংগনবাদী কেন্দ্ৰ পাৰৰ বা আছিলে, আজি আমি আদৰ্শ অংগনবাদী কেন্দ্ৰ বনাইছো। গভৰ্ণমেণ্ট স্কুলবিলাক মৰি গৈছিলে, আজি আমি 8 কোটিকৈ টকা দি নতুনকৈ বনাম। ডন বস্কো, সেন্ট মেৰিজতকৈও আমাৰ স্কুলবিলাক আমি ধুনীয়া কৰিম। সকলোৱে ভাবিছে ইটো সব কৈ গৈ আছে, 10,000টোৰ কথা নকয় কিয়? ভাবি আছে নে নাই? জুবিন গাৰ্গে হিট গানটো লাষ্টত গায় নে নাগায়? গতিকে এইটো মই লাষ্টলৈকে থৈ দিছো, ঠিক আছে? চিন্তা কৰিব নালাগে, গোৱাটো মানে কোৱাটো কমেই, কিন্তু হিট গানটো আগতে গাই দিলে কোনোবাই উঠি যাব পাৰে নহয়। আজি আপোনালোকে দেখিছে চাকৰিত টকা দিব নালাগে, বসুন্ধৰাই মাটি দিছে, আৰু আজি আমাৰ ৰাজ্যখন অনন্য দিশলৈকে আগবাঢ়িছে। লাচিত বৰফুকনে বিশ্ব স্বীকৃতি পালে, অসমীয়া ভাষা ধ্ৰুপদী ভাষা হল, চৰাইদেউ মৈদামে আন্তৰ্জাতিক স্বীকৃতি পালে, ঝুমুৰ বিহুৱে আজি বিশ্বৰ সমাদৰ লাভ কৰিলে। শ্ৰদ্ধা ৰাইজ, কেইদিনমান আগতে আমি অসমত এডভান্টেজ আসাম 2.0 অনুষ্ঠিত কৰিছিলো। 5 লাখ কোটি টকাৰ বিনিয়োগ অসমত আহিব। বহুতে মনত ভাবিব পাৰে ইণ্ডাষ্ট্ৰী আহিলে মোৰ কি লাভ হ'ব? আপোনালোকে এবাৰ চিন্তা কৰক, অসমৰ কিমান ল'ৰা ছোৱালী আজি বাংগালুৰুত আছে, কেৰেলাত আছে, তামিলনাডুত আছে। কিমান দৰমহা পায়? 7,000, 8,000 টকা। সিকিউৰিটি গাৰ্ডৰ কাম কৰে, বেমাৰ হলে চিকিৎসা নাপায়, মৃত্যু হলে মিত্ৰ দেহ বাপেক মাকে ঘূৰাই আনিব নোৱাৰে। আজি মোৰ সংকল্প, অসমক আমি উদ্যোগীকৰণ কৰিম। 7,000, 8,000 টকাত কাম কৰিব যোৱা ল'ৰা ছোৱালীবিলাকক মাকৰ বুকুলৈ আকৌ আমি উভতাই আনিম, আমাৰ অসমলৈ উভতাই আনিম। আজি যদি এই চিন্তা
আমি 20 বছৰ আগত কৰিলোহেঁতেন আমাৰ অসম পৰিৱৰ্তন হ'লহেঁতেন। আজি প্ৰত্যেকটো দিনাই কেৰালাৰ পৰা মোলৈকে ফোন আহে, তামিলনাডুৰ পৰা ফোন আহে, মোৰ বেমাৰ হৈছে, মোৰ ল'ৰা ঢুকাইছে, কিয় যাব লাগে আমাৰ ল'ৰা? 1 লাখ টকাৰ কাৰণে যাওক, 50,000 টকাৰ কাৰণে যাওক, 7,000 8,000 টকাৰ কাৰণে মাকৰ বুকুৰ ল'ৰা কেৰালাত থাকে, নতুনকৈ বিয়া কৰাই ঘৈণীয়েক ঘৰত থাকে, হাজবেণ্ড স্বামী গৈ কেৰালা তামিলনাডুত কাম কৰে মাত্ৰ 8,000 টকাৰ কাৰণে। শ্ৰদ্ধা ৰাইজ, বিজেপি চৰকাৰৰ সংকল্প অসমখনক আমি উদ্যোগীকৰণ কৰিম আৰু ঘৰৰ ল'ৰা আমি ঘৰলৈকে উভতাই আনিম, ইও আমাৰ লক্ষ্য। শ্ৰদ্ধা ৰাইজ, আমি বিজেপি দলে যি ধৰণে ৰাইজক প্ৰতিশ্ৰুতি দিছিলো যে অসমত শান্তি আহিব, আজি অসমত বোমা বিস্ফোৰণ নাই, আজি অসমত গুলি নাই, আজি অসমত আন্দোলন নাই, আজি অসমখনে শান্তিৰ দিশত আগবাঢ়িছে, প্ৰগতিৰ দিশত আগবাঢ়িছে। আৰু এনেকৈ যদি আমি 5টা বছৰ আৰু চলাব পাৰো, অসম ভাৰতৰ ভিতৰতে সৰ্বশ্ৰেষ্ঠ ৰাজ্যত পৰিণত হ'ব, তাত মোৰ কোনো সন্দেহ নাই। কংগ্ৰেছ দলে কয় চিএমে এনে কৈছে 10,000 টকাটো নিদিয়ে। আজিলৈকে মই যি কৈছো তাক কৰি আছো নে নাই? কিবা কথা মিছ হৈছে নেকি? কংগ্ৰেছৰ মানুহবিলাকে শুনি লওক যে 1 এপ্ৰিল তাৰিখে বিহালীত আই মাতৃসকলক 10,000 টকা দি আমি আঁচনিৰ শুভাৰম্ভণি কৰিলো। ভৱেশ কলিতা, সুমন হৰিপ্ৰিয়া, দিগন্ত কলিতাই জুন মাহৰ ভিতৰত এটা ডেট দিয়ক, মই ৰঙিয়া, হাজো, কমলপুৰত আহি 10,000 টকাটো বিতাই থৈ গুচি যাম। সিদিনাখন কিন্তু ভাত পানী খাই যাম, হ'ব? আজিতো ইলেকশ্যনৰ কাৰণে আহিছো, লগে লগে যাব লাগিব, কিন্তু সিদিনাখন সময় লৈ আহিম আৰু এই 10,000 টকাৰ আঁচনিটোৰ বিষয়ে সকলোকক বুজাই যাম। এই আঁচনিটো কি? গছ লগোৱাৰ কাৰণে 10,000 টকা নহয়। এই 10,000 টকাটো আমি ভাল কামত খৰচ কৰিম। বিহালীত যেতিয়া মই 10,000 টকা দিলো, এগৰাকী মহিলাই সেলফি উঠিলে, সেলফিটো নহল, কেমেৰাটো। মোক কয় মোবাইলটো দলিয়াই দিম মামা, আজি নতুন মোবাইল কিনিম। মই মহিলাগৰাকীক কলো যে এই 10,000 টকা আমি ভাল কামত খৰচ কৰিম। কি ভাল কাম? মোৰ স্বামীৰ ব্যৱসায় আছে, তাতে খৰচ কৰক, কোনো আপত্তি নাই। নিজৰ ব্যৱসায় কৰক, মুৰ্গী, কণী, গাই গৰু, আপোনালোকে যিকোনো ভাল কামত খৰচ কৰক। আপোনালোকক হিমন্ত বিশ্ব শৰ্মাই প্ৰতিশ্ৰুতি দিছে, অহা বছৰ মই আপোনালোকক আৰু 25,000 টকা কৈ দিম। কাক দিম? যোনে 10,000ত মোবাইল কিনি দিলে ইহঁতি নাপাব, কিন্তু আজিয়ে কিন্তু বুজাই দিছো। কিন্তু যোনে মোবাইল নাই কিনা, ভাল কামত 10,000 খৰচ কৰিছে, অহা বছৰ তেওঁলোকক 25 দিম, তাৰ পিছৰ বছৰ তেওঁলোকক আমি 50,000 টকা দিম। এয়া মোৰ প্ৰতিশ্ৰুতি। আৰু আজিলৈকে যি কৈছো, টেটৰ চাকৰিৰ সময়ত মানুহে বুজাই নাছিল যে বিনা পইচাত চাকৰি হ'ব পাৰে। পুলিচৰ চাকৰিৰ সময়ত মানুহে ভাবাই নাছিল যে বিনা পইচাত চাকৰি হ'ব পাৰে। কোনেও ভাবাই নাছিল যে অসমত ইমান পৰিৱৰ্তন হ'ব পাৰে। আজি আমি সকলো কৰিছো কাৰণ মানুহৰ ওপৰত আমাৰ বিশ্বাস আছে, মানুহৰ ওপৰত মৰম আছে। কংগ্ৰেছ চৰকাৰৰ দিনত এটা নামঘৰত কংগ্ৰেছ দলে 1 টকা দিছিল নেকি? আপোনালোকে মনত পেলাওক। আজি আমি অসমত 25,000 নামঘৰত আমি 3 লাখকৈ টকা দিছো, আৰু 25,000 নামঘৰক এই বছৰ আমি আৰু 3 লাখকৈ টকা দিম। কিয়? আমি মেটেৰিয়েলিষ্টিক যুগ, বস্তুবাদী যুগ, কিন্তু বস্তুবাদী যুগতো আমি সনাতন হিন্দু ধৰ্মক আমি জীয়াই ৰাখিব লাগিব। আৰু সেইকাৰণে আমি নামঘৰ, মন্দিৰ,
আজি প্ৰথমবাৰৰ বাবে ৰাজ্য চৰকাৰে উদাৰভাৱে সকলোকে সহায় কৰিছে। আমি নাৰায়ণকো সেৱা কৰিছো আৰু অৰুণোদয় চৰকাৰী চাকৰি নিযুত মইনাৰে নৰৰূপী মানুহকো আমি সেৱা কৰিছো। আজি আমি নৰকো সেৱা কৰিছো, নাৰায়ণকো সেৱা কৰিছো। ভগৱানক সেৱা কৰাৰ লগে লগে ভকতকো সেৱা কৰিব লাগিব, তেতিয়াহে মানুহে মুক্তি পাব পাৰে। আৰু সেইকাৰণে আমি নৰ নাৰায়ণ দুইটাকে আজি বিজেপি দলে সেৱা কৰিছো, আপোনালোকৰ বাবে দিনে ৰাতি কাম কৰিছো। শ্ৰদ্ধা ৰাইজ, দিল্লীত মোদীৰ চৰকাৰ, দিছপুৰত বিজেপিৰ চৰকাৰ, পঞ্চায়তত যদি বিজেপিৰ চৰকাৰ হয়, ট্ৰিপল ইঞ্জিনৰ চৰকাৰ হ'ব, ৰেলগাড়ী স্পীডত চলিব। চলিবনে নাই? চলিবনে নাই? আৰু সেইকাৰণে এই জিলা পৰিষদৰ কেন্দ্ৰীয়খিনিৰ নাম, সেইকাৰণে এই পঞ্চায়তৰ নিৰ্বাচনত সকলোৱে বিজেপি দলক ভোট দিব আৰু য'ত বিজেপি নাই তাতে হাতীৰ ছবিত ভোট দিব। হ'ব? হাতী মানে পদুম, পদুম মানে ডাঙৰ কৰি কওক, পদুম মানে হাতী মানে বাস, য'ত য'ত পদুম আছে তাত পদুম, য'ত য'ত হাতী আছে তাতে হাতী। আপোনালোকক মই অনুৰোধ কৰিম, আমাৰ জিলা পৰিষদত নিপন ভূঞা আছে নেকি ওচৰত? নিপনা বাবা, নিপন মোৰ পুৰণা ল'ৰা, চবে ভোট দিব, ঠিক আছে? ভাল কৰি জিকাব, ঠিক আছে? টিকট কিন্তু মই দিয়া নাই, দিলীপ শইকীয়া, ভৱেশ কলিতাইহে দিছে, মই খালি মৰমহে কৰো, ঠিক আছে? মনালিছা কলিতা, হৰদত্ত, বীৰদত্ত আহক, জিকিবনে নাই? হাত চাপৰি বজাওক একেবাৰে ডাঙৰ কৰি, বঢ়িয়া। কুমুদ কাকতি, পূববাৰ জেডপিচি, কমলপুৰ, বাছ মণ্ডল সভাপতি আমাৰ, জিকিবনে নাই? আগতে আছিলে, এতিয়া জিলা পৰিষদ। গীতিকা দাস, বৰিগোগ জেডপিচি, জিলা সভানেত্ৰী আছিল, বাইদেউ জিকিবনে নাই? উমেশ ডেকা, বিদিয়া জাজিকনা জেডপিচি, আগত মণ্ডল সভাপতি। সকলো পাৰ্টিৰ মানুহে টিকট পাইছে, সকলোকে জিকাব লাগিব দেই। জিকাবনে নাই? একদম আপোনালোকে সকলোৱে ৰাতিপুৱাই সোনকালে বাকচত আহিব, সদস্যক যাক ভোট দিব দিব, কিন্তু সদস্যটো কংগ্ৰেছক দি নিদিব, আকৌ সদস্যটো বিজেপি এজনক দিব লাগিব, ঠিক আছে? ভুলতে কংগ্ৰেছক দি নিদিব, যাক দিব বিজেপিক দিব। কিন্তু আঞ্চলিক পঞ্চায়ত আৰু জিলা পৰিষদত হয় হাতী, নহলে পদুম, নহলে একদম বুজি পাইছে? চিন্তা কৰিবলগীয়া নাই, চবে ভাল কৰি জিকিব। জিকিবনে নাই? জিকিবনে নাই? জিকিবনে নাই? জিকিব, জিকিব। তেতিয়াহ'লে মোৰ লগত একেলগে কব, ভাৰত মাতা কি, ভাৰত মাতা কি, নৰেন্দ্ৰ মোদী, নৰেন্দ্ৰ মোদী, দিলীপ শইকীয়া, দিলীপ শইকীয়া, বিজেপি, এজিপি। বহুত বহুত ধন্যবাদ। আপোনালোকে বহুত দেৰি ৰখিলে, চাকি বন্তিও ঘৰত আছে, আপোনালোকৰ খালি মিঠাতেলটো মই মনত ৰাখি গলো, ঠিক আছে? বহুত বহুত ধন্যবাদ। জয় হিন্দ।